হাতীখুলি চাহবাগিচাৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ প্ৰতিবাদত চাবুৱাত আটছাৰ তীব্ৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিকৃতি দাহ। আটছা কৰ্মীক কৰা প্ৰহাৰৰ প্ৰতিটো কোবৰ হিচাপ লোৱাৰ হুংকাৰ। হাতীখুলি চাহবাগিচা উচ্ছেদ কৰি পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে কাজিৰঙাত আটছাই কৰা প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান কৰিবলৈ গৈ আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰতাৰে লাঠিচালনা কৰা ঘটনাক লৈ জ্বলিছে অসম। হাতীখোলা চাহবাগিচাৰ ইংলে পথাৰত প্ৰতিবাদী আটছা কৰ্মীৰ ওপৰত বোকাখাত আৰক্ষীয়ে বৰ্বৰোচিতভাৱে লাঠিচালনা কৰা কাৰ্যৰ এইদৰে সকিয়নি প্ৰদান কৰে আটছা কৰ্মীয়ে। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্লোগান ধৰ্ণা দি উত্তাল কৰি তোলাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে সঞ্জয় কিষাণ আৰু জয়ন্ত মল্লৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সৌদিনা চক কাজিৰঙা হাতীখুলি চাহ বাগিচাত বিজেপি চৰকাৰে অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে পঞ্চতৰিকা হোটেল নিৰ্মাণৰ বাবে যি চাহ শ্ৰমিকে ভোগ দখল কৰি থকা মাটি শ বিঘা মাটি উচ্ছেদ কৰিবলৈ যি পৰিকল্পনা কৰিছিল তাৰ বিৰুদ্ধে অসম চাহজন ছাত্ৰ সন্থাৰ লগতে স্থানীয় শ্ৰমিক ৰাইজে প্ৰতিবাদ কৰিব যাওঁতে তেওঁলোকৰ ওপৰত অসম আৰক্ষী যি বৰ্বৰতাৰ আক্ৰমণ কৰিলে, বিশেষকৈ অসম চাহ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ডাঙৰীয়া লগতে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক লগতে আটছাৰ বহু নেতা আৰু শ্ৰমিকসকলক আৰু ক'বলৈ লাজ পাইছোঁ আমি এই অসম চৰকাৰক, এই গৃহ বিভাগক যে মহিলাসকলকো তেখেতলোকে নেৰিলে, মানে গুৰলাকে মাৰিছে। গতিকে ইয়াৰ প্ৰতিবাদত আজি আমি এই ৩৭ নং ঘাইপথত হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা লগতে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ তিনিজনৰ প্ৰতিমূৰ্তি আজি পুত্তলিকা দাহ কৰিছোঁ। আৰু লগতে এই প্ৰতিবাদী স্তৰৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে যদি কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাৰ যদি 1 ইঞ্চিও মাটি যদি অসম চৰকাৰে ভাবিছে যে আমি লৈ ইয়াত পঞ্চতাৰিকা হোটেল যদি বনাম, তো আমি সম্পূৰ্ণ এই কাৰ্যক আমি আজি ইয়াত আপোনালোকে দেখিলে চাবুৱাতে বিশেষ কৈছোঁ, কিন্তু প্ৰতি বাগানৰ অলি গলিয়ে প্ৰতিটো জেগাতে আমি এই প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। চাওক, আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আমি প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হৈছোঁ একমাত্ৰ এটাই কাৰণ যে যোৱা 2 দিনৰ আগতে কাজিৰঙাৰ যিটো হাতীখুলি চাহ বাগিচাৰ এটা ডিভিজন ৰঙাপৰা ডিভিজন আছে, সেই ডিভিজনত আমাৰ মানে এটা দীৰ্ঘদিন ধৰি চাহ শ্ৰমিকে ভোগ দখল কৰি থকা মাটিখনত মানে তেওঁলোকে খেতি কৰি খাই আছে। কিন্তু আমি দেখিলোঁ তাত যে মানে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ তেওঁৰ নেতৃত্বত মানে তাত মানে 5 ষ্টাৰ হোটেল বনাবৰ কাৰণে তেওঁ এটা পৰিকল্পনা কৰিছে আৰু ইতিমধ্যে ডিপাৰ্টমেণ্টৰ মানুহখিনিক তাত অলৰেডি ছাৰ্ভে কৰিবৰ কাৰণে পঠিয়ালে। কিন্তু তাত যেতিয়া সেই কথাটো তাৰ স্থানীয় মানুহখিনি যেতিয়া গম পোৱাৰ লগে লগে মানে তেখেতসকলে মানে যেতিয়া সোধ পোছ কৰিবৰ কাৰণে যাওঁতে তেতিয়া তেওঁলোকে কোনো ডিপাৰ্টমেণ্টৰ কোনো ধৰণৰ মানে বিষয়ভাৱে তাৰ স্থানীয় চাহ শ্ৰমিকসকলক গুৰুত্ব দিয়া নাই, যাৰ কাৰণে মানে আটছাৰ ওচৰত গ'ল। আটছাই তাৰপিছত তেওঁলোকক মানে সোধ পোছ কৰিছে ডিপাৰ্টমেণ্টৰ বিষয় বিভাগ, আটছাৰৰ বিষয় বিভাগসকলক কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ কাৰণে তাত এটা প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি মানে বিষয়বস্তুটো জানিবৰ কাৰণে এটা উদ্যোগ লোৱা হৈছিলে। কিন্তু সেই প্ৰতিবাদী কাৰ্যসূচীটো কৰিব যাওঁতে তাত মানে যি ধৰণে মানে ডিপাৰ্টমেণ্টৰ বিষয় বিভাগ বা অসমৰ যিজন আপোনাৰ পুলিচ প্ৰশাসন বিষয়াসকল আছে, তাৰ যিজন অচি আছে, যিটো সেই অঞ্চলটোত যিটো আণ্ডাৰত পৰে, সেই আণ্ডাৰৰ যিজন অচি তেওঁৰ নেতৃত্বত কিন্তু যি ধৰণৰ তাত মানে কাণ্ড কৰিছে, আমি তীব্ৰ ভাষাৰে চাহ জনজাতি ছাত্ৰ সন্থা গৰিহণা দিছোঁ। আৰু প্ৰতিটো কোবৰ হিচাপ নিকাচ হ'ব, এই বিজেপি চৰকাৰ কিন্তু হিচাপ নিকাচ দিব লাগিব। আৰু এই আগন্তুক যিটো আহি থাকিবলগীয়া যিটো আপোনাৰ বিধানসভা আহি আছে, ইলেকশ্যন আহি আছে, সেই ইলেকশ্যনটোত কিন্তু অসম চাহ জনজাতি ছাত্ৰ সন্থা কিন্তু প্ৰতিটো কোবৰ হিচাপ নিকাচ দিবৰ কাৰণে কিন্তু এই বিজেপি চৰকাৰখন আমি কিন্তু সাজু আছোঁ। আৰু আমি লগে লগে এইটোও ক'ব বিচাৰিছোঁ যে চাহ জনগোষ্ঠীৰ পৰা গৈ যিসকল মন্ত্ৰী বিধায়ক বা MLA হৈ আছে, MP হৈ আছে, তেখেতসকলকো আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে আজি চাওক আপোনালোকে অসমত
যিসকল মানুহখিনিক আপোনালোকে নেতৃত্ব দিছিলে এটা সময়ত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্লেটফৰ্মত থাকি আপোনালোকে আজি কোনোবা MLA হৈছে, কোনোবা MP হৈছে, কোনোবা মন্ত্ৰী হৈছে, আপোনালোকে কি যে চকু বন্ধ কৰি শুই আছে নেকি? আপোনালোকৰ কি কাণত কি তেল ঢালিব লাগিব নেকি? আপোনালোকৰ কাণত তেল ঢালিলে আপোনালোকে জাগি উঠিব। আমি সেইটো অনুভৱ কৰিছোঁ। আজি আমি বাধ্য হৈ কিনে আপোনালোকক ক'ব কাৰণে বা আপোনালোকক সমালোচনা কৰিবৰ কাৰণে আমি বাধ্য হৈছোঁ যে আপোনালোকৰ গাঁতত চাগে চাহ জনগোষ্ঠীৰ ব্লাড নাই চাগে, যাৰ কাৰণে মানে তাত নিৰীহ চাহ শ্ৰমিকসকলে মানে যে পুলিচৰ লাঠি খাবলগীয়া আছে, পুলিচৰ কোব খাবলগীয়া হৈছে মানে। গতিকে আপোনালোকক কিন্তু আমি চাই আছোঁ, প্ৰতিটো কোবৰ হিচাপ নিকাচ কিন্তু আপোনালোকৰ পৰা আমি আদায় কৰিম। আপোনালোকে আমাক ক্ষোভিত কৰিছে। আজি আপোনালোকে কিন্তু কোনো ধৰণৰ নিৰাপত্তা আপোনালোকৰ বা এটা প্ৰতিক্ৰিয়াও দেখিবলৈ আমি বৰ্তমানলৈকে পোৱা নাই। আপোনালোকে কিমান দিনলৈকে আপোনালোকে নিমাত হৈ থাকিব, নিমাতী কন্যা হিচাপে আমি চাই আছোঁ। কিন্তু যেতিয়া সময় হ'ব, সময় হ'লে কিন্তু তাৰ প্ৰতি উত্তৰ কিন্তু আপোনালোকে গম পাই যাব। আপোনালোকৰ ঘৰ ঘেৰাও হ'ব আপোনালোকৰ, তাৰ কাৰণে আমি কিন্তু বাধ্য আছোঁ, তাৰ কাৰণে আমি সাজু আছোঁ। গতিকে সময় আছে, সময়ৰ ভিতৰত আপোনালোকে যদি জাগি নুঠে কিন্তু পৰিৱেশ পৰিস্থিতি ভয়াৱহ হ'ব। আৰু অসমৰ মুখ্যমন্ত্ৰীক মই ক'ব বিচাৰিছোঁ যে আপোনাৰ চকু কি অকল চাহ বাগিচাখনত আছে নেকি? অইলে ল'ব, অইল ইণ্ডিয়া ONGC ল'ব, কিবা কিবি ডিপাৰ্টমেণ্টৰ কাৰণে অকল চাহ বাগিচা ডিপাৰ্টমেণ্ট মানে অকল আপোনাৰ চকুটো আছে নেকি? বেলেগ জেগাত আপুনি দেখি নাপায় নেকি? অসমৰ মুখ্যমন্ত্ৰীক মই এই যাবৰ পৰা মই ক'ব বিচাৰিছোঁ যে আপুনি অকল চাহ বাগিচাসকলৰ ওপৰতে আপোনাৰ কি চকু আছে নেকি? আপুনি চাহ বাগিচাৰ মাটিৰ ভেলু বি কমাই দিছে। তাৰ মিনিংটো কি বুজাইছে? মানে আপোনালোকে পুঁজিপতি গোষ্ঠীৰ নেতৃত্বত আপোনালোকে উঠা বহা কৰি আছে বুলি আমি অনুভৱ কৰি আছোঁ। ভোটৰ সময়ত আপোনালোকে ঘৰে ঘৰে যাব ভিক বিচাৰিবৰ কাৰণে। যিসকলে পুঁজিপতি গোষ্ঠীৰ মানুহখিনি ভোট কেইটা দিয়ে, আৰু যিসকল আমাৰ চাহ জনগোষ্ঠী আছে আপোনালোকে চবে ভোট দিয়ে আপোনালোকক। কিন্তু ভোটৰ সময়ত আপোনালোকে ঘৰে ঘৰে যাব আপোনালোকৰ বিজেপিৰ কৰ্মকৰ্তাসকল। কিন্তু যেতিয়া চাহ জনগোষ্ঠীৰ বা চাহ জনজাতিৰ যেতিয়া সমস্যাবিলাক আহে তেতিয়া আপোনালোকে শুনাৰ জেগাত আপোনালোকে এভইড কৰাৰ নিচিনা কাম কৰে। আমি আপোনালোকক চাই আছোঁ আৰু প্ৰতিটো কোবৰ, প্ৰতিটো আমাৰ যিবিলাক ক্ষতি হৈ আছে প্ৰতিটো হিচাপ নিকাচ কিন্তু আপোনাৰ নেতৃত্বত হৈ আছে। আৰু আমি বিচাৰিছোঁ আপোনাৰ নেতৃত্বত কিন্তু এইটো হিচাপ নিকাচ হ'ব। কংগ্ৰেছ চৰকাৰ যেনেকৈ মানে অহংকাৰ কৰিলে, 15টা বছৰ ৰাজত্ব কৰিলে, আপোনাৰ এদিন আহি আছে, আপুনি বেছি দিনৰ কাৰণে আপোনালোকে নিটিকিব। এইটো স্পষ্ট কথা। আপোনালোকৰ গাদী কিন্তু আমি খুৱাই কিনে পেলাই দিম, এইটো স্পষ্ট কথা। চাহ জনজাতি ছাত্ৰ সন্থা ডিব্ৰুগড় জিলাৰ পৰা কৈছোঁ আমি। চাবুৱাৰ পৰা ৰণদীপ চুৰীৰ ৰিপৰ্ট, অসম টুডে।